তোমালোকৰ যদি কেতিয়াবা ভয় লাগে, কেতিয়াবা যদি খুব বেছি গাটো বেয়া লাগে, মনটো বেয়া লাগে, কেতিয়াবা ঘৰত অকলে থাকিলে মনটো বেয়া লাগে নে নালাগে? হনুমান চালিচাখনত লিখা আছে, ভূত পিশাচ নিকট নেহি আবে, মহাবীৰ জব নাম চুনাবে। তোমালোকে কেতিয়াও ভয় কৰিব লগা নাই, কাৰণ হনুমান চালিচাখনত ধুনীয়াকৈ লিখা আছে, হনুমানজী যেতিয়া নাম লোৱা হ'ব, মহাবীৰৰ যেতিয়া নাম লোৱা হ'ব, তেতিয়া ভূত পিশাচ কেতিয়াও ওচৰলৈ নাহে। ভূত পিশাচৰ ভয় লাগিলে, কেতিয়াবা ঘৰত এনেই অকলে থাকিলে ভয় লাগিলে, পঢ়া টেবুলত বহি থাকোঁতে তোমালোকৰ ভয় লাগিলে, জয় হনুমান ক'ব পাৰা, জয় শ্ৰীৰাম নামটো লৈ আকৌ তোমালোকে ধুনীয়াকৈ পঢ়ি থাকিব পাৰা। কোনো ধৰণৰ ভূত প্ৰেত তোমালোকৰ ওচৰলৈ নাহে। ভূত প্ৰেতে হনুমানলৈ ভয় কৰে, তোমালোকে সেইটো কথা জানাই, হয়নে নহয়? ভূত প্ৰেতে সদায় হনুমানৰ পৰা আঁতৰত থাকে। তোমালোকে ক'ৰবালৈ অকলে মা দেউতাৰ সৈতে গৈ থাকিলেও তোমালোকে হনুমান চালিচাখন যদি মনত থাকে কেতিয়াবা গাব পাৰা। বেমাৰ আজাৰ হ'লেও হনুমান চালিচাখনত লিখা আছে, নাছে ৰোগ হৰে সব পীড়া, জপত নিৰন্তৰ হনুমত বীৰা, সংকটে হনুমান চুৰাবে, মন ক্ৰম বচন ধ্যান জো লাভে। যেতিয়া আমাৰ সৰু সুৰা বেমাৰ হ'ব, এতিয়া তোমালোকক মই পঢ়া শুনা স্কুলত আহি যদি কওঁ যে বেমাৰ হ'লে তোমালোকে হনুমান চালিচা পাঠ কৰিবা, হস্পিটাললৈ নাযাবা, তেনেকৈ ক'লে হ'ব জানো? তেনেকৈ ক'লে নহ'ব নহয়। তোমালোকৰ ইয়াৰ পৰাই কিমান কেইজন ডাক্তৰ হ'বা, তোমালোকৰ কিমান কেইজন ইঞ্জিনিয়াৰ হ'বা, নহয় জানো? ডাক্তৰ হোৱাৰ কাৰ কাৰ মন আছে? মন আছে? বেজি দিব পাৰিবা? তোমালোকৰ মাজৰে কোনোবা ডাক্তৰ হ'ব। সকলো ডাক্তৰ হৈ গ'লে দেখোন বেলেগে কি কৰিব? সকলো যিসকল ডাক্তৰ আছে তেওঁলোকৰ ওচৰলৈ আমি যাব লাগিব বেমাৰ আজাৰ হ'লে, নহয় জানো? কিন্তু হনুমান চালিচাখনৰ ইমান শক্তি আছে যে আমি যেতিয়া আমাৰ যিকোনো ধৰণৰ বেমাৰ এটা হ'ব, আমি নাছে ৰোগ হৰে সব পীড়া, জপত নিৰন্তৰ হনুমত বীৰা, এই যদি পংক্তিটো, এই ছন্দটো যদি আমি গাই থাকোঁ, আমাৰ বিভিন্ন ধৰণৰ ৰোগ শোক বেমাৰ আজাৰৰ পৰা আমি মুক্ত হ'ব পাৰিম। সকলোৱে একেলগে কোৱাচোন মোৰ সৈতে, নাছে ৰোগ হৰে সব পীড়া, জপত নিৰন্তৰ হনুমত বীৰা, সংকটে হনুমান চুৰাবে, মন ক্ৰম বচন ধ্যান জো লাভে। ইয়াত যে কৈছে মন ক্ৰম বচন ধ্যান জো লাভে, আমি কৰ্মৰ যোগেদিহে তেখেতক ধ্যান কৰিব পাৰিম। আমি মনৰ পৰা কৰ্মৰ যোগেদিহে কৰিব পাৰিম। গম পাইছানে?